নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। মিয়ালেণ্ডৰ দাবীৰে দিল্লী কঁপাই তোলাৰ হুংকাৰ। উচ্ছেদৰ মাজতে মিয়ালেণ্ডৰ দাবী উত্থাপন। দেশ বিদেশত বিভিন্ন খবৰ চাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি ৰাখিব। উৰিয়ামগাডৰ 12খনকৈ গাঁৱত সৰ্ববৃহৎ উচ্ছেদ। সোণালী বিল পিঠাগাঁও গাঁও খেৰবাৰী 2 নং মধুপুৰত উচ্ছেদ। প্ৰায় 11,000 বিঘা ভূমি চলিছে সৰ্ববৃহৎ উচ্ছেদ। 6 শতাধিক আৰক্ষীৰ সমৰসজ্জা। উৰিয়ামগাডৰ 12খনকৈ গাঁৱত সৰ্ববৃহৎ উচ্ছেদ অভিযান। অসম সন্তান ইলিয়াছ হুছেইন আনচাৰী লণ্ডনত প্ৰথম বেৰিষ্টাৰ পাছ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উচ্ছেদৰ মাজতে মিয়ালেণ্ডৰ ভয়ংকৰ দাবী উত্থাপন হৈছে। মিয়া ছাত্ৰ পৰিষদে দিল্লীৰ লগতে ভাৰতবৰ্ষ কঁপাই তুলিব। উচ্ছেদিতক চৰকাৰে পুনঃসংস্থাপন নিদিলে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব চৰকাৰ। 35 লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে, তেন্তে 1,40,00,000 মিয়া মানুহেও মিয়ালেণ্ড দাবী কৰিব পাৰে। কোন লাচিত সেনা? লাচিত সেনাই দেশৰ কাৰণে যুদ্ধ কৰে নেকি? ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে লাচিত সেনাই। এই গুৰুতৰ অভিযোগ মিয়া ছাত্ৰ পৰিষদৰ এজন যুৱকৰ। ছামিউল হকৰ মৃত্যুৰ পিছতে বিপদত নন্দিনী কাশ্যপ। ছামিউল হকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক অভিনেত্ৰীগৰাকী। নিহাই পাণবজাৰ মহিলা থানালৈ অনা হ'ল নন্দিনী কাশ্যপক। উৰে নিশা জেৰাৰ অন্তত গ্ৰেপ্তাৰ অভিনেত্ৰীগৰাকী।